কথাটো অন্তৰা নহয়তো হয় কিন্তু মা কিন্তু কি তই কি হ'ল মোক দেখি আচৰিত হৈছ হবিয়েতো আচৰিত কাৰণ মোৰ কথা পাতি থকা সময়তে যে মই আহি পালোঁ অন্তৰা মোৰ বদনাম গোৱা হ'লনে অঁ শেষ হোৱা নাছিল চাগৈ ন মইহে এডভান্স এণ্ট্ৰি মাৰিলোঁ মাকজনী হৈ ডাঙৰ জীয়ৰীৰ আগত সৰু জীয়ৰীৰ বদনাম গাবলৈ তোমাৰ অলপো বেয়া নালাগিল অন্তৰা মাক তেনেকৈ কথা নকবি তয়েইতো মেইন আচল বস্তু তই কি মোৰ কথা মাৰ আগত লগাই লগাই মাক দুৰ্ফলীয়া কৰিলি দুহিতাই মোক তোৰ কথা কেতিয়াও বেয়াকে নলগায় বাৰ চাইড ল'বলৈ গৈ তুমি এই বয়সতো মিছা কথা ক'ব পৰা হ'লা মই কৈছোনে মাক তেনেকৈ কথা নকবি কম কি কৰিবি অন্তৰা তহঁত দুজনী এনেকৈ লাগি নাথাকিবিচোন দেউতাৰে শুনিলে ডাঙৰ কথা হ'ব শুনিলে শুনক আলহী এজন আহি এনেকৈ বায়েক ভনীয়েকৰ মাজত কাজিয়া কৰি থকা দেখিলে কি ভাবিব বাৰু কচোন যি ভাবে ভাবক আই ডোণ্ট কেয়াৰ কি অঁ অন্তৰা সীমা চেৰাই নাযাবি সীমা তই চেৰাইছ সেইকাৰণে নিজৰ ভনীয়েৰৰ লগত তই ষড়যন্ত্ৰ কৰিছ মোক ভাল পোৱাৰ অভিনয় কৰি মোৰ সুখ শান্তি আৰু সপোন তই কাঢ়ি নিব খুজিছ তই সাৰ পালি হবলা কিয় সাৰ নাপাম অথনি মোক কোনোবা হাতত ধৰিছিল জান সেইকাৰণে মই সাৰ পাই গলো কোনেও ধৰা নাই ময়ে তোৰ হাতত ধৰিছিলো কিয় ধৰিছিলি তই মোক হাতত ধৰি টান মাৰি বিচনাৰ পৰা পেলাই দিব বিচাৰিছিলি তেতিয়াহে মই বিচনাৰ পৰা ধুপুচকৈ পৰি যাম কিনো কথাবোৰ কৈ থাক তই মই বাৰু নিজৰ ছোৱালীজনীক বিচনাৰ পৰা কিয় পেলাম ৰাতি টোপনিতে সেইদিনা যে মই তোক গুমাই বিচনাৰ পৰা পেলাইছিলো সেইকাৰণে তই টোপনিতহে পেলাইছিলি সঁচাকৈ পেলোৱা নাছিলি নহয় আৰু ৰাতি শুতে যে মই তোৰ গাৰ ওপৰত ভৰি উঠাই থাকো কেতিয়াবা ঠেলি ঠেলি তোৰ গাঁৱত শুই থাকো তেতিয়া তোৰ খং নুঠে নেকি মা তই দেখোন সৰুৰ পৰাই মোৰ গাত হাত ভৰি উঠাই শুৱ সেইকাৰণে তোৰ এইবোৰ স্বভাৱত মই অভ্যস্ত হয় নেকি হ'ব দে এতিয়া চোতাল সাৰ একেবাৰে ফু মাৰি ভাত খাব পৰা কৰি দে মই চোতালখন সাৰি মেলি চাফা কৰি থলেও পিছপাকতে তই খেলা ধূলা কৰি লেতেৰা কৰিবি সেইটো মই জানো দে চাফা চোতাল লেতেৰা কৰি বৰ মজা লাগে কিয় চাহকাপ লওক জোন নাই আছে তেনেহ'লে চাহকাপ তাই মোক বনাই নিদিলে কিয় মই বনাম বুলি কোৱাৰ কাৰণে তুমি বনোৱা তুমিয়ে খোৱা মই পিছত খাম জোন আগে কামৰ পৰা আজৰি হৈ লওক তাৰপিছত তাই মোক চাহকাপ বনাই দিব পাৰিব কিন্তু এই চাহকাপ মই কৈছো নহয় তুমিয়ে খোৱা বুলি নাখাই যদি লৈ যাওঁ লৈ যোৱা সঁচাকে লৈ যাওঁ লৈ যোৱা সঁচা কথা ক তোৰ মনত কি চলি আছে মানে মোৰ এগেইনষ্টত তই কি প্লেন কৰি আছ সেইবোৰ তই কি কৈছ কি কৈ আছ বুলি প্ৰশ্ন নকৰিবি কাৰণ মই ঠিকেই কৈ আছো কি ক এতিয়া তই ঘৰত কাকো একো নজনোৱাকৈ বাহিৰত কাক লগ কৰিছিলি মই কাক লগ কৰিলো প্ৰশ্ন মই তোক কৰি আছো সেইকাৰণে মোক ওলোটাই প্ৰশ্ন নকৰিবি ক এতিয়া তই কাক আৰু কিয় লগ কৰিছিলি অন্তৰা আৰু লগ কৰি তই কি কথা পাতিছিলি মনে মনে নাথাকিবি নজনাৰ ভাও নুজুৰিবি সঁচা কথা ক তই কাক কিয় লগ কৰিছিলি আৰু লগ কৰি তই কি কথা পাতিছিলি অন্তৰা
যা আৰু কিবা লাগিলে আৱাজ দি দিব। হ'ব যা। মোৰ হাতেৰে হলে চাহকাপ নাখালে, ঘৰৰ বন কৰা ছোৱালীজনীৰ হাতেৰে ঠিকেই খালে। কাৰণ তাইক এইখন ঘৰৰ সদস্য বুলিয়ে ভাবো যে। তাৰমানে এতিয়া তাইহে আপোন হল। মই বনোৱা চাহকাপ নাখালে, তাইৰ হাতে বনোৱা চাহকাপে খালে। তিতা চাহ খাই মই বেয়া পাওঁ কাৰণে তোমাৰ হাতৰ চাহ নাই খোৱা। তাৰমানে মই তিতা চাহহে বনাওঁ। তোমাৰ চিন্তাধাৰা, কথা বতৰা চবেই তিতা দেখোন। তাৰপিছত তোমাৰ হাতৰ চাহ ক'ৰ পৰা মিঠা হ'ব? আপুনি সামান্য এটা কথাৰ বাবে মোক এনেকৈ বেয়া পালে? সদায় কি আপুনি মোক এনেকৈ অৱজ্ঞা কৰি যাব নেকি? তুমি দিয়া মনোকষ্টখিনিৰ ভাৰ বহুত বেছি, গতিকে সেইখিনি পাতল হওঁতে মোৰ সময় লাগিব। কিন্তু এতিয়া মই তোমাৰ কেৱল স্বামীয়ে নহয়, মই সন্তানৰ পিতৃও। আৰু এটা সন্তানৰ নহয়, দুটা সন্তানৰ পিতৃ। গতিকে দুয়োটাৰ প্ৰতি মোৰ দায়বদ্ধতা আছে আৰু মৰম চেনেহো আছে দুয়োটাৰ প্ৰতিয়েই। মই তোমাৰ দৰে পুত্ৰ সন্তানক মূৰৰ ওপৰত থৈ কন্যা সন্তানক মাটিত থোৱাৰ মানসিকতা মোৰ নাই। কিন্তু মই শুনিছিলো মাকৰ বাবে ছোৱালীতকৈ মৰমৰ ল'ৰা হয়, আৰু আজি এইটো দেখিলো। তাকো মৰম নহয়, অন্ধ মৰম। কি? সেইবাবে নিজৰ পুত্ৰক সুখী কৰাৰ স্বাৰ্থত নিজৰ জীয়ৰীৰ ভৱিষ্যতটো শূন্য কৰি দিব খুজিছিলা। এতিয়া খৈয়ালৰ চকু পানী টুকি লাভ নাই। তোৰ ইণ্টেনশ্যন মই ভালদৰে বুজিছো। কি? তই মনে মনে অনুৰাগক লগ কৰিছিলি হা? অনুৰাগক? অন্তৰা, লাজ নালাগিল তোৰ? মানুহ ইমান নিজ কেনেকৈ হ'ব পাৰে? মই নিজ? তই নিজ। সেইকাৰণে লুকাই চুৰ কৰি এইবোৰ কাম কৰি ফুৰিছ। সেই বিয়া ভঙা ল'ৰাটোক লগ কৰি তোৰ কথা পতাৰ কাৰণটো কি? অন্তৰা, তই অলপ ঠাণ্ডা হচোন। নহওঁ, আৰু গৰম হ'ম মই। অন্তৰা, তই মোৰ কথাটো বুজিবলৈ চেষ্টা কৰচোন আগতে। মোক তই বুজাবলৈ চেষ্টা নকৰিবি। যি সুধিছো সেইটো ক। কি সম্পৰ্ক আছে তোৰ অনুৰাগৰ লগত? একো সম্পৰ্ক নাই। মিছা মিছা মিছা। কি? ভুল বুজিলে আপুনি মোক। তেনেহলে তোমাক মই কি বুলি বুজিব লাগে তুমি নিজেই কৈ দিয়া। বাবলিক মই বেয়া নাপাওঁ, আৰু বেয়া পামনো কিয়? তাইতো মোৰেই ছোৱালী। 10 মাহ 10 দিন গৰ্ভত ৰাখি তাইক মই জন্ম দিছিলোঁ, তুলি তালি ডাঙৰ দীঘল কৰিছিলোঁ। এইখন হাতেৰেই তাইক মই মাহ হালধি সানি বিয়া দিছিলোঁ। তেন্তে বিয়া দিয়া ছোৱালীজনীয়ে নিজৰ ঘৰ সংসাৰ এৰি এইখন ঘৰলৈ একেবাৰে অহাৰ কথা তুমি ক'লা কেনেকৈ? পুত্ৰৰ স্নেহৰ বাবে। তাৰমানে জীয়ৰীৰ প্ৰতি তোমাৰ স্নেহ নাই? আছে যদি বাবলিৰ ঘৰ ভঙাৰ দৰে ইমান নিজ চিন্তা এটা তোমাৰ মনলৈ আহিল কেনেকৈ? অধপতনৰ ফালে যোৱা ল'ৰাটোক সৎ পথলৈ ঘূৰাই আনিবলৈ, অশান্তিত থকা ল'ৰাটোৰ মনলৈ শান্তি ঘূৰাই আনিবলৈ। চাওক, কোনে নিবিচাৰে নিজৰ ল'ৰাটোৰ সুখ শান্তি, বায়েকৰ লগত মিলা মিছা কৰি থকাটো? ময়ো বিচাৰো বিকি সুখত থকাটো, শান্তিত থকাটো। সেইকাৰণে মোৰ 2 সন্তান হাঁহি ধেমালি কৰি এইখন ঘৰত থকাটো বিচাৰিছিলোঁ। কিন্তু মোৰ ল'ৰাক সন্তুষ্ট কৰিবলৈ গৈ আপোনাক কেতিয়া অসন্তুষ্ট কৰিলো মই গমেই নাপালোঁ। নভবাকৈ মুখৰ পৰা ওলোৱা কথাষাৰৰ বাবে মোক ক্ষমা কৰি দিব। মোৰ প্ৰতি থকা খং অভিমানবোৰ এৰি দিয়ক।
মোক আৰু বেয়া পাই নাথাকিব, মোক খং নকৰিব। আপোনাৰ পৰা মই মৰম আৰু সন্মানহে বিচাৰো, ঘৃণা নহয়। এজনী কেৰেক্টাৰলেছ ছোৱালী, বায়েকৰ নামত তই কলংক। নিজৰ ভনীয়েকৰ সুখ কাঢ়ি নিজে সুখী হ'ব খোজা এজনী স্বাৰ্থপৰ ছোৱালী। আই হেট ইউ বাপ, আই হেট ইউ। আপুনি আহিলে? আহিলো। কি হ'ল, আপোনাক ইমান ভাগৰুৱা যেন লাগিছে যে? স্কুলৰ পৰা আহোঁতে অটো ৰিক্সা একোৱে নাপালো, খোজকাঢ়ি আহিব লগা হ'ল। কি, আপুনি ইমান দূৰ বাট খোজকাঢ়ি আহিলে? গাড়ী ঘূৰা পোৱা নাছিল যেতিয়া আপুনি গাঁৱৰে কোনোবা ল'ৰা এটাক ফোন কৰি নিদিলে কিয়? কোনোবাই আপোনাক মটৰ চাইকেলত তুলি ঘৰত থৈ যাব পাৰিলেহেঁতেন নহয়। নিজৰ স্বাৰ্থৰ বাবে আনক কষ্ট দিব বেয়া লাগে। আপুনি একো ডাঙৰ সহায় নিবিচাৰে নহয়। সৰু সৰু সহায় বিচাৰিলে কোনেও একো বেয়া নাপায়। আৰু সৰু এটা কাম কৰি দিওঁতেতো বাৰু কাৰ ইমান হাৰ ভঙা কষ্ট হ'ব? ভগৱানে দিয়া ভৰি দুখন আছে নহয়, সেইকাৰণে খোজকাঢ়িয়ে আহিলো আৰু দিয়া। আৰু সহায় সৰুৱে হওক বা ডাঙৰে হওক, মই নিজে পৰা কামটোত আনৰ সহায় লৈ বেয়া পাওঁ। আপুনিতো সদায় নিজৰ নীতিতে চলে, মোৰ কথানো আপুনি ক'ত শুনিব? মৰমী, বাৰু হাত মুখকেইটা ধুই লওক, মই ভাত বাঢ়োগৈ। এই আমাৰ ইহঁত দুজনী ক'ত গ'ল? ৰুমতে আছে হ'বলৈ। অন্তৰা যে সলনি হৈছে, এই কথাটো জানি মোৰ মনটো বৰ ভাল লাগিছে জানা। এখেতে অন্তৰা সলনি হৈছে বুলিয়ে ভাবি থাকক। তাইৰ চিন্তা ভাৱনাবোৰ একে থকা বুলি জানিলে এখেতে মনত বৰ কষ্ট পাব। কি হ'ল? কি ভাবিছা? নাই, একো নাই। অন্তৰাই যে মোক এতিয়া সন্মান কৰা হৈছে, দুহিতাৰ লগতো কাজিয়া পেচাল নালাগি তাইৰ লগতো মিলিজুলি থাকিব লৈছে, সেই কথা ভাবি মোৰো মনটো ভাল লাগিছে। হেৰি নহয়, আপুনি আহক, মই ভাত বাঢ়োগৈ। ঠিক আছে। অকলে অকলে ৰাস্তাত ঘূৰি আছ যে, সোপা ধৰাই ধৰি নিলে গম পাবি ৰ। মালা পেহী, আপুনি ইয়াত? মই বাৰু বনৰীয়া চৰাই, সেইকাৰণে হাবিয়ে বননীয়ে ঘূৰি ফুৰো। কিন্তু তই ইয়াত কি কৰি আছ? এনেই আহিছিলো। মাৰক নোকোৱাকৈ পলা আহিছ নি আকৌ? পেহী, আৰু তোৰ চকু দুটা চলচলীয়া হৈ আছে যে, মায়ে মাৰিলে নে দেউতাই মাৰিলে? মোক কোনেও নাই মৰা পেহী। তেন্তে তই কান্দি থকাৰ নিচিনা মোক কিয় লাগিছে? জানো পাই। তোক মানে সঁচাই কোনেও পিতা নাই? নাই। তোৰ তেন্তে ভাগ্যখন ভাল দে। কিয়? মোক আকৌ এদিন সি বহুত পিটিছিল। কোনে? দাদাই আকৌ। দাদাই? মোৰ এটা দাদা আছিল নহয়, আগতে সি মোক বহুত মৰম কৰিছিল, কিন্তু এদিন সি মোক পিটি পিটি ৰছীৰে বান্ধি থৈছিল। কি? তাৰ পাছত? মই সেইদিনা বহুত কান্দিছিলো। মোৰ ৰছীডাল খুলি দিবলৈ ইমান কান্দিলো, কিন্তু সি মোৰ ৰছীডাল খুলিয়ে নিদিলে। তাৰ পাছত কি হ'ল পেহী? পিছৰখিনি মোৰ মনত পৰা নাই নহয়। কিন্তু মোৰে মাথাটো কিন্তু সাংঘাতিক দেই। আজি ইমানবোৰ কথা মনত পৰি গ'ল। সেইকাৰণে ডক্তৰে দিয়া দৰৱ সদায় খাব লাগে। তই তিতা কেৰেলা সদায় খাৱ নেকি? নাখাওঁ। কিয়? তেতিয়াহ'লে মই কিয় সদায় সদায় তিতা ঔষধবোৰ খাম? তেতিয়াহে আপুনি সুস্থ হ'ব।
তাৰমানে মই এতিয়া অসুস্থ নহয় মানে চুপ একদম চুপ থাক তই মই গম পালো দে কি গম পালো আচল কথাটো মানে আনে ভবাৰ নিচিনাকৈ তয়ো মোক পাগলী বুলি ভাব কি তয়ো মোক ভাব পাগলী বুলি নাভাবো পেহী ভাব 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 পেহী তোক মই নামাতো যা কাটি টাটা মই যাওঁ পেহী পেহী শুনাচোন পেহী